এগৰাকী নাৰীৰ সুখ কেৱলমাত্ৰ স্বামীজনৰ ৰাতিৰ ৰঙীন বিছনাখনৰ বাবেহে নহয়। এগৰাকী নাৰীৰ আত্মাৰ কেইবাবাৰো মৃত্যু হয়। পুৰুষ হয় যদি নাৰীৰ আত্মাৰ বিষয়ে জানিবলৈ বিচাৰে বা তেওঁৰ কোমল অন্তৰখনৰ প্ৰকৃত ৰূপ চাবলৈ বিচাৰে, তেন্তে আপুনি মৰমীয়াল হ'ব লাগিব। দুখবোৰ চকু বন্ধ কৰি মনৰ অন্ধ চকু জুৰিৰে লাহেকৈ মনে মনে চাব লাগিব। জোৰ জোৰকৈ হাঁহিব লাগিব। কিছুমান কথাত জোৰকৈ শব্দ কৰিব নালাগিব। এজনী নাৰীৰ বহুতো ৰূপ থাকে। সহজ আচৰণ, সহজ ৰূপ চাবলৈ বিচাৰিলে আপোনাৰ মনটো কঠিন কৰিব পাৰিব লাগিব। নাৰীৰ মনত হেঁপাহা আৰু আকাংক্ষা যথেষ্টখিনি চহকী। কিছুমান দিশত চাবলৈ গ'লে নাৰী এজনী যদি নিজৰ ভেদ মিলাব নোৱাৰে, তেন্তে তেওঁ বহু তলৰৰ পৰ্যায়লৈকেও যাবলৈ পাৰে। আচলতে সকলো নাৰী একে নহয়, কিন্তু কিছুমান বৰ অদ্ভুত, কিছুমান বৰ অজ্ঞানী আৰু কিছুমান যথেষ্ট জ্ঞানী। নাৰীৰ কোনো ধৰ্ম নাই বুলি কয়। কিয় কয় জানেনে? কাৰণ এগৰাকী নাৰীৰ জন্ম এবাৰে হয়, কিন্তু মৃত্যু বহুবাৰ হয়। বাৰ বাৰ নাৰীৰ হৃদয়খনে কান্দে, বাৰ বাৰ সপোনবোৰ ছিঙি তোলপাৰ হয়। এচাম পুৰুষে নাৰীৰ সপোন ভাগে, এচাম দানৱে নাৰীৰ হাঁহি কাঢ়ে। বাৰ বাৰ মৃত্যুৰ মুখত ঠেলি দিয়ে এচাম পুৰুষে, নাৰীৰ মনৰ মৃত্যু হোৱাৰ কাৰণ হৈ পৰে। নাৰীৰ জন্ম এবাৰ আৰু মৃত্যু বাৰ বাৰ কিয় হয় জানেনে? নাৰী এগৰাকীৰ জন্মৰ কিছু মুহূৰ্তত সেইগৰাকী নাৰীয়ে কান্দে যিগৰাকীয়ে নিজ গৰ্ভৰ নাৰী ছিঙি এটি নৱজাতক নাৰীৰ জন্ম দিয়ে। তেতিয়াহে গৰ্ভধাৰী মহিলাৰ প্ৰথম মৃত্যু হয়। আপুনি পুৰুষ হয় ৯ মাহ পেটৰ বিষত চিৎকাৰ কৰিব পাৰিবনে? আপোনাৰ গৰ্ভৰ নাৰী ছিগি এটি নৱজাতক শিশুক জন্ম দিবলৈ সাহস আছেনে আপোনাৰ? নাৰীৰ জীৱন বৰ কষ্টকৰ। নাৰীৰ সমান কোনো পুৰুষ হ'ব নোৱাৰে। ছোৱালী এজনী ঘৰৰ পৰা বিয়া দি অইন এখন ঘৰত ওলাই পঠিয়ালে, তেতিয়া এগৰাকী নাৰীৰ মৃত্যু হয়। বিয়া হৈ এখন ঘৰ ধৰিব চেষ্টা কৰা নাৰীৰ জীৱনত যেতিয়া নিজ স্বামীজনে বিশ্বাসঘাতকতা কৰে, তেতিয়া এগৰাকী নাৰীৰ মৃত্যু হয়। বন্ধ কোঠাত স্বামীজনৰ অত্যাচাৰ বাঢ়ি গ'লেহে গৰাকী নাৰীৰ আত্মাৰ পুনৰ মৃত্যু হয়। মৃত্যু হয় তেওঁৰ হাচতীয়া সপোন। বিবাহৰ কেইবাদিন পাছত যেতিয়া নিজ গৰ্ভত সঞ্চাৰিত কৰি জীয়াই ৰখা সপোনটোৰ মৃত্যু হয়, তেতিয়া পুনৰ মৃত্যু হয় সেইগৰাকী নাৰীৰ মৃত্যু হয়। সংসাৰৰ যন্ত্ৰণাবোৰ বুকুত সাঁচি ৰাখি ৰাখি যেতিয়া বৃদ্ধা হয়, তেতিয়া নিজ পুত্ৰই মাতৃক বৃদ্ধ আশ্ৰমত পঠিয়াই, তেতিয়াই পুনৰ মৃত্যু হয় সেইগৰাকী নাৰীৰ। সন্মান কৰক সেইজনক যিজনৰ বাবে আজি এই পৃথিৱীখন দেখিছে। সন্মান কৰক সেইজনক যিজনে আপোনাক উশাহ দিছে। সন্মান কৰক সেইজনক যিজনে পৃথিৱী দেখা পোৱাকৈ আপোনাক দৃষ্টিশক্তি দিছে। সন্মান কৰক সেইজনক যিজনে খোজ কাঢ়িবলৈ আপোনাক দুটি ভৰি উপহাৰ দিছে। সন্মান কৰক সেইজনক যিজনে কৰি খাব পৰাকৈ দুটি হাত আপোনাৰ ওচৰত তুলি দিছে। সন্মান কৰক সেইজনক যিজনে আপোনাৰ সদ্গতিৰ চিন্তা কৰি নিজ ঘৰখন এৰি আপোনাৰ ওচৰলৈ আহিছে। নাৰীৰ মৃত্যুৰ কাৰণ হ'বলৈ চেষ্টা নকৰিব। নাৰীৰ আত্মাক বাৰ বাৰ মাৰিবলৈ চেষ্টা নকৰিব।